মই তাতো ক'লোঁ যে আমি সকলোৰ লগত কথা পাতিম, সকলোৰ কথাখিনি আমি শুনিম আৰু যিখিনি কথা আমি কৈছোঁৱে যে কংগ্ৰেছে নিশ্চয় অকলে খেলিব নোৱাৰিব, কিন্তু ৰাজনৈতিক দলো অকলে যদি আমি নিজৰ মাজতে সীমিত হৈ থাকোঁ, আমি তেতিয়াও আমাৰ কাৰণে পৰ্যাপ্ত নহ'ব। আমাক সমগ্ৰ জনসাধাৰণৰ সহায় লাগিব। এলায়েন্স যদি কৰিব লাগিব, অসমৰ ৰাইজৰ লগত এলায়েন্স কৰিব লাগিব। অসমৰ ৰাইজ যদি আমাৰ লগত এলায়েন্স কৰে, আমাৰ জয়টো নিশ্চিত। তো অহা বিধানসভা নিৰ্বাচন মাত্ৰ কিছু ৰাজনৈতিক দলৰ নিৰ্বাচন নহয়, অসমৰ জনসাধাৰণ কোন দিশে অসমখন লৈ যাবলৈ বিচাৰে সেই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। আৰু আজিৰ তাৰিখত আমাৰ সন্মুখত আমাক প্ৰত্যাহ্বান দিবলৈ বিজেপি, RSS লগতে আজি তেওঁলোকে নিৰ্বাচনী আয়োগকো এটা ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিহাৰৰ নিৰ্বাচন জিকিবলৈ আজি বিহাৰত নিৰ্বাচনী আয়োগ যোগেদি ভোটাৰ লিষ্ট লৈ যথেষ্ট তেওঁলোকে জটিলতা সাধাৰণ মানুহৰ কাৰণে সৃষ্টি কৰিছে। আমাৰ সন্দেহ আৰু আমি যি গম পাইছোঁ ইতিমধ্যে যে স্থানীয় প্ৰশাসন ভোটাৰ লিষ্ট ৰিভিজন যে কৰি আছে, এতিয়াও পৰাই তেওঁলোকে অসমৰ নাগৰিকসকলৰ ভোট দিয়া অধিকাৰটো কৰ্তন কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে আমি নাগৰিক সমাজত মঞ্চত আমি কৈছোঁ যে সমগ্ৰ অসমত এটা ভোটৰ সজাগতা অভিযান আৰম্ভ কৰা অতি প্ৰয়োজন হৈছে।